আহিছোঁ আমাৰ KGMT হস্পিটেলৰ তৰফৰ পৰা গুৱাহাটীত, য'ত আমি যোৱা 22 বছৰে উৎকটা তালুফটা ৰোগীসকলক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা আগবঢ়াই আহিছোঁ। আমি এনেধৰণৰ সজাগতা শিবিৰ ঠায়ে ঠায়ে আমি পাতোঁ, যাতে এনেধৰণৰ শিশুসকলক বিচাৰি উলিয়াই আমি তেওঁলোকক লৈ আনি চিকিৎসা কৰাব পাৰোঁ। আৰু সেয়ে আজি ৰূপক বায়নৰ সহায়ত ইয়াতে বৰপেটা জিলাত আজি প্ৰেছ ক্লাবত আমি সমবেত হৈছোঁ। বহুতখিনি শিশু দেখিছোঁ, এনে কিমান 20টামান আছে, 22জন শিশু পাইছোঁ, যিসকলে হয়তো গমো নাপায় যে ইয়াৰ চিকিৎসা আছে, সুচিকিৎসা আছে। উৎকটা তালুফটা বিভিন্ন ধৰণে প্ৰেজেণ্ট কৰে আমাক, যেনে কেতিয়াবা অকল সামান্য উৎকটা থাকে, বা কেতিয়াবা গোটেই ওঁঠটোৱে ফটা থাকে, তাৰ লগত নাকটো ফটা থাকে, কেতিয়াবা এটা ফালে থাকে, কেতিয়াবা দুইটা ফালে থাকে, কেতিয়াবা নাকটো বাদ দি গোটেই গালেদি গোটেই এটা মস্ত হেৰি হয়, চকুলৈকে কাটা থাকে, আৰু তাৰোপৰি তালুখনো ফটা থাকে, কিছুমানৰ থাকে কিছুমানৰ নাথাকে। বিভিন্ন ধৰণে মানে তেওঁলোকে আমাৰ মাজলৈ আহে। তেওঁলোকৰ যে সুচিকিৎসা আছে এইটো কথা বহুত দিনলৈকে মানুহে নাজানিছিলেই। সেইকাৰণে প্ৰথমে 22 বছৰ আগতে যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া স্মাইল ট্ৰেইন বুলি এটা সংস্থা আছে, বিশ্বব্যাপী এনেকুৱা তেওঁলোকে সৰু সৰু এনেকুৱা কিছুমান হস্পিটেলক চিলেক্ট কৰি পেলাই তেওঁলোকে সেয়া কৰিছিলে। এনেকৈ একোটা স্মাইল ট্ৰেইনৰ স্পেচিয়েলিষ্ট কিছুমান গ্ৰুপ কিছুমান বনাইছিলে। তাৰ ভিতৰত মই গোটেই ইষ্টাৰ্ণ ইণ্ডিয়াৰ ভিতৰত এই স্মাইল ট্ৰেইনক লৈ আহিছিলোঁ। আহি পেলাই প্ৰথম আৰম্ভ কৰিলোঁ যেতিয়া ইয়াতে, আৰু ভাৰতত তেতিয়া বেছি নাছিলেই। অকল এতিয়া ভাৰততে নহয়, বিশ্বৰ বিভিন্ন জেগাত এনেকুৱা ধৰণৰ শিশুসকলক এই স্মাইল ট্ৰেইনে সহায় আগবঢ়াই আহিছে। তেওঁলোকে আমাক বাকী সকলোখিনি সুবিধা দিয়ে, আৰু আমাক আনকি অকল চিকিৎসাৰ বাবে ব্যয় নহয়, তাৰোপৰি যিকোনো ইনষ্ট্ৰুমেণ্ট ইকুইপমেণ্টছ আদি কিনিব লগা হ'লেও তেওঁলোকে সহায় কৰে। গতিকে আমি খুব সুন্দৰকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ। অপাৰেশ্যনৰ বাহিৰেও তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ লগতে তেওঁলোকে পিছতো যেতিয়া আহি থাকে তেতিয়াও তেওঁলোকে ফ্ৰী পায়। তাৰোপৰি তেওঁলোকৰ সেইখিনি সময়ত ৰোগীজনৰ আৰু এজন এটেণ্ডেণ্টৰ সম্পূৰ্ণ খৰচ, থকা খোৱা আদিৰ ব্যয়ো আমি বহন কৰোঁ স্মাইল ট্ৰেইনৰ সহায়ত। গতিকে এনেধৰণে আজি বহুত হাজাৰটা আমি অপাৰেশ্যন অলৰেডি কৰিছোঁ যোৱা 22 বছৰে। তো এই চুকে কোণে বিচাৰি উলিওৱাত যদি আমি নাপাওঁ, খবৰ নাপাওঁ, সহায় কৰিব নোৱাৰোঁ, সেয়ে আজি মানে ভাল লাগিছে যে 22জন ৰোগীয়ে নতুনকৈ সহায় পাব এনেধৰণৰ সজাগতা শিবিৰৰ পৰা। আৰু আশা কৰিছোঁ যিসকলে আজি চাই আছে তেওঁলোকেও যাতে এনেধৰণৰ শিশু কেতিয়াবা দেখা পালে আমাৰ হস্পিটেলৰ কথা ক'ব পাৰে, যাতে আমি তেওঁলোকক আকৌ এনেধৰণে চিকিৎসা আগবঢ়াই সহায় কৰিব পাৰোঁ। তেওঁলোকৰ অকল অস্ত্ৰোপচাৰেই নহয়, তাৰ লগতে দাঁতৰ বিসংগতি, তাৰপিছত কাণেৰে নুশুনা হ'লে, বা তেওঁলোকৰ যদি হেৰি আছে, স্পীচৰ প্ৰব্লেম হয় সাধাৰণতে, সেইবিলাকো আমি চিকিৎসা কৰোঁ। আৰু সেইটো বহুত দিনলৈকে এনেকুৱা ৰোগীও আছে আমাৰ ওচৰত যোনে শিশুৰ পৰা এতিয়ালৈকে 15 বছৰ 20 বছৰলৈকে আমাক দেখাবলৈ আহি থাকে। তেওঁলোকেও নাপাহৰে, তেওঁলোকৰ মাক দেউতাকেও নাপাহৰে, আমাক আকৌ বিচাৰি বিচাৰি আহে। ইয়াকে ক'লোঁ, ধন্যবাদ। মই ডক্টৰ সীমাৰেখা, মই গুৱাহাটী মেডিকেল কলেজৰ প্লাষ্টিক চাৰ্জাৰী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা। এতিয়া মই ৰিটায়াৰ কৰিছোঁ। মই অধ্যাপিকা থাকোঁতেও তেতিয়াও মই মোৰ হস্পিটেলৰ সময়ৰ বাহিৰত মই এইটো কৰি আছিলোঁ। 3টা বজাৰ পিছত মই অপাৰেশ্যন কৰি আছিলোঁ, আৰু এতিয়াতো মোৰ ফুল টাইম, গতিকে এতিয়াও অপাৰেশ্যন কৰি আছোঁ। গতিকে মই এইটো লৈ পেলাই মানে খুব পেশ্যনেট, কৰি খুব ভাল পাওঁ, সেইকাৰণে এতিয়াও কৰি আছোঁ।